দিন হাজিৰা কৰিবলৈ গৈ নাৰিকল গছৰ পৰা পৰি গুৰুতৰভাৱে আহত বৰপেটাৰ কাটাজাৰৰ যুৱক মনিৰুল হক চৰকাৰ তথা হৃদয়বান ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। এঘৰত নাৰিকল পাৰি দিয়াৰ উদ্দেশ্যে গছত উঠিছিল মনিৰুল হুছেইনে, কিন্তু তাৰ পিছতে অসাৱধানবশতঃ সুউচ্চ নাৰিকল গছৰ পৰা পৰি যোৱাৰ ফলত সম্পূৰ্ণৰূপে কঁকাল ভাগি গুৰুতৰভাৱে আহত হয় মনিৰুল। আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটোৱে মনিৰুলক ততাতৈয়াকৈ বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে মনিৰুলক গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু ইয়াৰ পিছতেই তীব্ৰ আৰ্থিক অনাটনৰ বাবে সামান্য চিকিৎসা কৰি গুৱাহাটীৰ পৰা ঘৰলৈ উভতাই আনে দুৰ্ভগীয়া মনিৰুলক। ইফালে চিকিৎসাৰ অভাৱত বিচনাত চটফটাই থকা মনিৰুলক লৈ চিন্তাত পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। দিশহাৰা পিতৃয়ে পুত্ৰৰ চিকিৎসাৰ বাবে চৰকাৰ, বিভিন্ন দল সংগঠন তথা হৃদয়বান ব্যক্তিৰ পৰা বিচাৰিছে আৰ্থিক সহায়। কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া মনিৰুলৰ চিকিৎসাৰ বাবে সামান্য হ'লেও সহায় কৰিব বিচাৰিলে জ্যেষ্ঠ ভাতৃ আয়ুব হুছেইনৰ নামত থকা ফোনপে নম্বৰ 8135084136ত আৰ্থিক অনুদান প্ৰদান কৰিব পাৰিব। আপোনাৰ সামান্য আৰ্থিক সহায় হয়তো মনিৰুলক দিব পাৰিব নতুন জীৱন। মোৰ এই ল'ৰাজন, ইয়াৰ নাম হ'ল মনিৰুল হক। এইজন ল'ৰা সিদিনা একজনে নাৰিকল পাৰিব লৈ গৈছিল হাজিৰা। এই নাৰিকল গছত উঠি নাৰিকলৰ পৰা পৰি তাৰ ৰাজ হাড়টো ভাঙি গৈছে। তো আমি বৰপেটা মেডিকেলত লৈ গৈছিলোঁ, তাতে চিকিৎসা পাতি কৰি তাৰ পিছৰ দিনা আমাক ৰেফাৰ দিলে। তো গুৱাহাটীত ৰেফাৰ কৰিলে, সিহঁতক আমি গুৱাহাটীতো লৈ গ'লোঁ। তাতো কাম নহ'ল আমাৰ। তো উন্নত মানৰ চিকিৎসা ইয়াক কৰিব লাগিব। তো আমাৰতো সেইখিনি পইচা পাতি নাই। এতিয়া আমি ৰাইজৰ ওচৰত হাত অনুৰোধ কৰি আমি কৈছোঁ যে আমাৰ এই ল'ৰাটোক যে আমাক সহায় সহযোগিতা কৰে, আৰু লগতে আমাৰ অসম চৰকাৰকো মই আহ্বান জনাইছোঁ যাতে আমাৰ এই ল'ৰাটোক সহায় সহযোগিতা কৰে। নহ'লে আমাৰ এতিয়া কোনো উপায় নাই, আৰু এতিয়া আমি কি কৰিম? এতিয়া আমাৰ ল'ৰাটো এই ঘৰত আনি পেলাই থৈ দিছোঁ। ল'ৰাটোক কোনো চিকিৎসা নাই, কোনো একো নাই। যিখিনিও আমাৰ পইচা পাতি আছিল গুৱাহাটী, বৰপেটা দাউৰি আমাৰ চব গোটেইখিনি শেষ হৈ গৈছে। এতিয়া আমাৰ এই গুৱাহাটী ল'ৰাটোক চিকিৎসা কৰিব মতা কোনো আমাৰ ব্যৱস্থা নাই। ইমান বিষত কান্দি আছে, কিবা কৰি আছে। এই ল'ৰাজনক খালি আমি এটা বিষৰ বেদনা কমাৰ কাৰণে এটা কৰি বেজি মাৰোঁ। 2 ঘণ্টা 2.5 ঘণ্টা সময় থাকে, তাৰপিছত আৰু বেদনা উঠে। এতিয়া আমাৰ এতিয়া ল'ৰাটোক এতিয়া পাটনা লৈ যাব লাগে। পাটনাত লৈ গ'লেতো বহুত টকা পইচাৰ দৰকাৰ, 2-2.5 লাখ 3 লাখ টকাৰ দৰকাৰ। কিন্তু আমাৰ এইখিনি সমৰ্থ নাই। সেইকাৰণে আমাৰ অসম চৰকাৰকো আহ্বান জনাইছোঁ যে মোৰ এই ল'ৰাটোক যাতে সহায় সহযোগিতা কৰে, আৰু আমাৰ লগতে ৰাইজকো, আমাৰ বন্ধু বান্ধৱকো যাতে আহ্বান জনাইছোঁ যাতে সিহঁতেও যাতে আমাৰ এই ল'ৰাজনক অলপ সহায় সহযোগিতা যাতে কৰে।